ইউপিএছটোতো নহ'ব কাৰণ যিহেতুকে গোটেই ভাৰতবৰ্ষত এইটো সিদ্ধান্ত হৈছে আৰু মই মিছা কথা সদনত কিয় ক'ম মই ক'লোৱে যে কমপ্লিট কৰি দিব দিয়ক নহয় এইটো খুব পাতিকৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে অপিএছ নিদিয়ে নেকি মই অপিএছ দিম বুলি কেনেকৈ ক'ম সেইটো মিছা কথা মানে অসত্য কথা কোৱা হ'ব গতিকে অপিএছটো নহয় এনপিএছ হ'ব আৰু যদি ইউপিএছটো এতিয়া কাম কৰি আছে ফাইনেন্স ডিপাৰ্টমেণ্টে যদি ইউপিএছটো যদি কিবা কাৰণত যদি বেছি বেনিফিটেড কৰ্মচাৰীসকলে বুলি ভাবে তেতিয়াহ'লে ইউপিএছটো দিয়া হ'ব যদি এনপিএছটো ভাবে তেতিয়া এনপিএছ হ'ব কোন কৰ্মচাৰী পক্ষত আছে কোন নাই ছাৰ এইটো দুধ পানী কাপানী ছাৰ ডিভিজন হ'ব লাগে ছাৰ ডিভিজন অলৰেডি নাকচ কৰা ডিভিজন নাই ছাৰ নাকচ হোৱা নাই এইটো ডিভিজন লাগে ছাৰ আমাক ডিভিজন লাগে ছাৰ নাই ডিভিজন লাগে ছাৰ আমি আটাইকেইটা বিৰোধী দলে কৈছোঁ ছাৰ আটাইকেইটা বিৰোধী দলে কৈছোঁ ডিভিজন লাগে ছাৰ আপোনাৰ আটাইকেইটা বিৰোধী দলে কৈছোঁ ছাৰ ডিভিজন লাগে ডিভিজন নাই ডিভিজন ছাৰ আপোনাৰ টাইমত টাইম দিছে সোনকালে ধুনীয়াকৈ কৈছে বেলেগৰ টাইমত ডিভিজন বিচাৰি ডিভিজন দিব লাগিব ভোট হ'ব ছাৰ ডিভিজন দিছোঁ আমি আমাক নাই নাই ডিভিজন লাগিব Sit down, please. দেৱব্ৰত শইকীয়া ডিভিজন ভোট লাগে ছাৰ ভোট কি কয় আমাৰ অল্ড পেঞ্চন বিচাৰে নে নিবিচাৰে আমাক ডিভিজন লাগে ছাৰ ডিভিজন নাই নাই ডিভিজন লাগে আন পাৰ্টিকেইটাকো উঠক ছাৰ গোটেই পাৰ্টিয়ে কৈছে ডিভিজন লাগে ছাৰ লিডাৰ অফ অপজিশ্যনে কৈ আছে নাই নাই চবে কৈ আছে ছাৰ চবে কৈ আছে ডিভিজন লাগে